ৰাতিপুৱা শুৱা পাতিৰ পৰা উঠি আহিয়ে সেউজীয়া গছ-গছনিৰ পৰিৱেশটো দেখা পাই মনটো খুবেই ভাল লাগে। মোৰ ফালৰ পৰা আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু লগতে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বতৰটো ডাৱৰীয়া হৈ আছে, তাতে আকৌ অলপ অলপকৈ বৰষুণ পেলাবও ধৰিছে। এইফালে ল'ৰাটোকো অকণমান ৰাতিপুৱা সময়ত পঢ়িবলৈ দিছে। We sing now A B C D E F G H I J K L M N O P Q R S T U V W X Y Z Sing with me. Let's rain ABC. এইফালে বৰষুণজাক অকণমান এৰাৰ লগে লগে ছাগলীকেইটাও পাত খাবলৈ আৰম্ভ কৰিলে। চোতালতে পাত আনি থোৱাই আছিলে। এইটো বেচেৰা আকৌ খাবলৈ ওলাই যাওঁতে স্কুটি এখনে খুন্দিয়াই দিলে। মায়ে কেঁচা হালধি আৰু পচতীয়াৰ পাত থেতেলিয়াই মিঠাতেলৰ লগত গৰম কৰি লগাই দিছে, তাৰপিছত কাপোৰ এখনেৰে বান্ধি দিছে। আচলতে খুবেই বেয়া লাগে যেতিয়া ঘৰৰ জীৱ জন্তুৰ এনেকুৱা অৱস্থা হয়, কাৰণ সিহঁতে একো কথা ক'ব নোৱাৰে, সেইবাবে সিহঁতে দুখ যন্ত্ৰণা সহ্য কৰি থাকিব লগা হয়। আমি মানুহবোৰে ক'ব পাৰোঁ আৰু যি হ'ল আৰু মই আপোনালোকক আৰু এটা বস্তু দেখুৱাই দি আছোঁ। এইটো চাওক, এইটো হৈছে কদম ফুল। আমি সৰুতে খুব খেলিছিলোঁ আৰু মাহঁতৰ দিনত খাইছিলোঁ বোলে। এইটো খাবও পাৰি, আমি নাজানো বাৰু। আৰু এইফালে দাদাই বৰশী বাই কুচিয়া মাছ আনিছিল, দেখিবলৈ ঠিক সাপৰ নিচিনাই। ছাগলীকেইটা পথাৰৰ মাজত বিচাৰিবলৈ আহোঁতে দেখা পালোঁ দুটা দামৰি কি ধুনীয়াকৈ শুই আছে। চাওকচোন, ইমান মৰম লগাকৈ শুই আছে। এতিয়া যিহেতু গৰমৰ দিন, গতিকে ঘৰত থাকিয়ে নেচাৰেলি কিছুমান বস্তুৰে ছালৰ যত্ন ল'ব লাগে। ময়ো ঠিক তেনেদৰে নেচাৰেলিয়ে ছালৰ যত্ন লওঁ। মই আপোনালোকক দেখুৱাই দি আছোঁ মই কিদৰে ছালৰ যত্ন লওঁ। গৰমৰ দিনত অকলে যে মহিলাসকলে ছালৰ যত্ন ল'ব সেইটো কথা নহয়, পুৰুষেও সমানে ছালৰ যত্ন ল'ব পাৰে। এইফালে লৈছোঁ মই অকণমান গাখীৰৰ খৰ, এইফালে লৈছোঁ এটা কলৰ বাকলি। মই এনেকৈ ছিঙি লৈছোঁ কলৰ বাকলিটো। ৰসৰখিনিত কলৰ বাকলিটো ইফালে ভিতৰ ফালে লগাই ল'ম। সেয়া লগাই লৈছোঁ। এতিয়া মই গালখনত ধুনীয়াকৈ মাছাজ কৰি দিছোঁ। আপোনালোকে মোৰ পিছফালৰ বেকগ্ৰাউণ্ডটো দেখা পাই বেয়া নাপাব, ঘৰৰ কাম চলি আছিলে, সেই সূতা পুতি থোৱা আছিলে। গাখীৰৰ খৰেৰে মাছাজ কৰিলে কি হয় জানেনে? স্কিনটো ছফ্ট হৈ থাকে। লগতে কলৰ বাকলিত থকা জিংক, ছালফাৰ, কেলছিয়ামৰ দৰে ভিটামিনে আপোনালোকৰ ডাৰ্ক চাৰ্কলবোৰ নোহোৱা কৰিব। সপ্তাহত 3 বাৰমানকৈ লগাব, এনেকৈ ধুনীয়া সুফল পাব। মই নেচাৰেল বস্তুৰে ছালৰ যত্ন লওঁ, সেয়েহে মোৰ অভিজ্ঞতা ফালৰ পৰা আপোনালোকক কৈছোঁ। আপোনালোকেও ঘৰত এবাৰ লগাই চাব। এতিয়া মই নৰ্মেল পানীৰে মুখখন ধুই আহিলোঁ। গালখনত হাতখন দিয়াৰ লগে লগে মিহি আৰু কোমল কোমল অনুভৱ কৰিছোঁ। আপোনালোকেও লগাই চাবচোন এবাৰ। আৰু এতিয়া চাওঁতে চাওঁতে দিনটো পাৰ হৈ আবেলিয়ে হ'ল। বেলিটো মাৰ যোৱা চাই মোৰ খুবেই ভাল লাগে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যদি লাইক কৰা নাই এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।